নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আজিৰ ভিডিঅ'টো দৰকাৰী ভিডিঅ' কাৰণ আগন্তুক অহা ৩ তাৰিখে দেওবাৰে আছে নীট পৰীক্ষা। এতিয়া নীট পৰীক্ষা মানে আপোনালোকে যিসকলে জানে যিসকলে মানে নাজানে এই বিষয়ে মই কৈ দিছোঁ যে মেডিকেল পঢ়িবৰ বাবে বা চিকিৎসক হ'বৰ বাবে যি বাছনি পৰীক্ষা সৰ্বভাৰতীয় ক্ষেত্ৰত হয় সেয়া হৈছে নীট পৰীক্ষা। আৰু নীট পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব তেওঁলোকৰ পিতৃ মাতৃ বহুত বেছি এইখিনি সময়ত টেনশ্যনত থাকে, কাৰণ হায়াৰ ছেকেণ্ডেৰী দি উঠাৰ পিছত বহু ছাত্ৰ ছাত্ৰীয়ে সেই চিকিৎসক হ'বৰ বাবে এটা দুটা বছৰ গেপ দি দিয়ে বা পৰীক্ষা বা কোনো ধৰণৰ কলেজত এডমিশ্যন নলয়, কেৱল তেওঁলোকৰ লক্ষ্যটো ডাক্তৰ বা চিকিৎসক হোৱাৰ থাকে। গতিকে দুবছৰ এবছৰ যেতিয়া পঢ়া শুনা বন্ধ কৰি কেৱল বাছনি পৰীক্ষাটোৰ বাবে পঢ়া শুনা কৰি থাকে, কোচিং কৰি থাকে, তেওঁলোকৰ পিতৃ মাতৃয়ে এই সময়ত টেনশ্যন বা তেওঁলোকে বিভিন্ন ধৰণৰ মানসিক অশান্তিত ভোগাটো একো ডাঙৰ কথা নহয়। কাৰণ এটা কথা মন কৰিব যে বেছিখিনি চিকিৎসকৰ ল'ৰা ছোৱালীয়ে আকৌ চিকিৎসক হ'বলৈ মন মেলে বা চিকিৎসক পিতৃ মাতৃও নিজৰ ল'ৰা ছোৱালীক মানে চিকিৎসক হ'বৰ বাবে বেছি চেষ্টা কৰে আৰু তেওঁলোকেও মোৰ লগত বহুত বেছি যোগাযোগত আছে এইখিনি সময়ত। কাৰণ বেছিখিনি যিসকলে যোগাযোগ আছে তেওঁলোকে সাধাৰণ আমাৰ সকলো ধৰণৰ ল'ৰা মানে পিতৃ মাতৃ আছেই, চাকৰি কৰা হওক বা ব্যৱসায় কৰা হওক, সকলো মোৰ লগত যোগাযোগ আছে। যদিও চিকিৎসক বহু কেইগৰাকীও যোগাযোগত আছে, তেওঁলোকে কেৱল এটা কথাই বিচাৰি আছে যে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে পৰীক্ষাত ভাল কৰক, চিট পাওক, অন্ততঃ তেওঁলোকৰ মনৰ আশাখিনি ল'ৰা ছোৱালীৰ লগতে পিতৃ মাতৃৰো মনৰ ইচ্ছাবোৰ পূৰ্ণ হওক, কাৰণ এইটো এটা ডাঙৰ আশা দিয়কচোন, সকলোৰে থাকে। গতিকে মই যোৱা বছৰো নীট পৰীক্ষাৰ আগে কেইটামান নিয়ম কৰিব দিছিলোঁ। বহু ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিলে আৰু দুই এজনটো থাকি যায়, সেইটো আৰু ডাঙৰ কথা নহয়। কিন্তু এটা কথা মনত ৰাখিব যে পৰীক্ষা এইসকলেই পাছ কৰিব যিসকলে ভালকৈ লিখিব, ভালকৈ তেওঁলোকে আয়ত্ব কৰিছে, অধ্যয়ন কৰিছে। কিন্তু তাৰ মাজতো আমাক ঈশ্বৰৰ কৃপা, ভগৱন্তৰ কৃপাৰ প্ৰয়োজন হয়। আপুনি যিমান পঢ়া শুনা কৰিলেও এটা সময়ত আমাৰ মানে ধৰি লওক পৰীক্ষা হলত ডিপ্ৰেশ্যন, পৰীক্ষাখনত নাৰ্ভাছনেছ বা বিভিন্ন সময়ত বিভিন্ন বিপদ আপদত মানে এনেকুৱা হৈ যায় যে আমি জনা কথাটো আমি নজনা হৈ যাওঁ বা তেনেকুৱা ধৰণৰ। আমি নিজে যিহেতু পঢ়া শুনা মানুহ, কথাখিনি বুজি পাওঁ। গতিকে এই ক্ষেত্ৰত আমাক প্ৰয়োজন হয় ভগৱানৰ কৃপা, ঈশ্বৰৰ কৃপা। এতিয়া হনুমানজী এনে এক শক্তি, যি শক্তিয়ে আপোনাৰ ল'ৰা ছোৱালীক বল বুদ্ধি বিদ্যা দিয়ে, যি শক্তিয়ে আপোনাৰ ল'ৰা ছোৱালীক ডিপ্ৰেছ হ'ব নিদিয়ে, আপোনাৰ ল'ৰা ছোৱালীয়ে সেইখিনি সময়ত বিভ্ৰান্ত হ'বলৈ নিদিয়ে। গতিকে এই ক্ষেত্ৰত হনুমান প্ৰভুৱে বহুত বেছি ছাত্ৰ ছাত্ৰীসকলক সহায় কৰে আৰু পিতৃ মাতৃসকলেও কিছু কৰণীয় থাকে আৰু ছাত্ৰ ছাত্ৰীসকলেও কিছু কৰণীয় থাকে। গতিকে এই বিষয়ত আজি মই অকণমান আপোনালোকৰ সৈতে কথা পাতোঁ বুলি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে এনেধৰণে নিয়ম কৰিলে, অৰ্থাৎ যিহেতু দেওবাৰে পৰীক্ষা আছে, শনিবাৰ দিনটো আপোনালোকে হনুমানজীক আৰাধনা কৰিবৰ কাৰণে এটা উত্তম দিন আপোনালোকে ইতিমধ্যে পাইছে। গতিকে এই উত্তম দিনটো আপোনালোকে অৱহেলা নকৰিব, এনেই যাবলৈ নিদিব। ঘৰতে কিছু নিয়ম কৰি নিজৰ ল'ৰা ছোৱালীক সেই পৰীক্ষাটোৰ কাৰণে অন্ততঃ মনোবল বৃদ্ধিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰে। এতিয়া কৰিব কি, যে পিতৃ মাতৃয়ে কি কৰিব, ল'ৰা ছোৱালীয়ে কি কৰিব? পিতৃ মাতৃৰ যিকোনো এজনে, যিজনে হনুমানজীৰ প্ৰতি ভক্তিভাৱ ৰাখিছে, যিজনে হনুমান চালিচা পাঠ কৰিছে, আগৰ পৰা পাঠ কৰি আহিছে, তেওঁলোকে যিকোনো এজনে, পিতৃ বা মাতৃ যিকোনো এজনে সংকল্প, এদিনৰ সংকল্প ল'ব পাৰিব। সংকল্পটো ল'ব কেৱল ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাটো যাতে ভাল হয়, ছাত্ৰ ছাত্ৰীৰ যিজনে পৰীক্ষাৰ্থী আপোনাৰ ল'ৰা ছোৱালীয়ে যাতে মনোবল বৃদ্ধি পায়, কোনো ধৰণৰ যাতে সেইখিনি সময়ত অসুখ অশান্তি বা কোনো বিপদত যাতে নপৰে, তাৰ বাবে সেই কথাখিনি কৈ ভগৱন্তৰ ওচৰত আপুনি প্ৰাৰ্থনা জনাব। এভাগ সৰুকৈ আপোনালোকে যি আপোনাৰ থাপনা আছে তাতে আপুনি পাঠ কৰিব, এখন ফল মূলৰ শৰাই আগবঢ়াব আৰু সেই শৰাইখন আপোনালোকে পাঠ কৰাৰ পিছত ভাঙি ওচৰ চুবুৰীয়াৰ সৈতে মিলিজুলি আপোনালোকে আশীৰ্বাদ হিচাপে হ'লেও আপোনাৰ ওচৰ চুবুৰীয়াক দিব। আপোনাৰ ওচৰ চুবুৰীয়াই যি আশীৰ্বাদ দিব সেয়াও ল'ৰা ছোৱালীৰ কাৰণে কামত দিব। এতিয়া কেনেধৰণে কৰিব, যে হনুমান চালিচাখন আমি জানো যে পাঠ কৰিলে আমাৰ বিভিন্ন বিপদ বা বিভিন্ন এনেধৰণৰ বিপদ আপদৰ পৰা আমি ৰক্ষা কৰিব পাৰোঁ বা আমাক সেইখিনি শক্তি দিয়ে। গতিকে আপুনি কেৱল এটা কাম কৰিব, ৰাতিপুৱা
শনিবাৰৰ দিনটো ধুনীয়াকৈ গা পা ধুই উঠিব, নিজৰ কামখিনি কৰি মেলি আপোনালোকে পিতৃ মাতৃ যিকোনো এজনে থাপনাখনৰ সন্মুখত বহিব, মনৰ কথাখিনি ক'ব, শ্ৰী ৰামচন্দ্ৰক স্মৰণ কৰিব, ৰাম স্তুতি কৰিব পাৰে, নকৰিলে কেৱল জয় শ্ৰী ৰাম ক'ব বা ৰাম নাম 11 বাৰমান লৈ 11 বাৰ 21 বাৰ তেনেধৰণে ল'ব, ৰামৰ নাম লৈ ধুনীয়াকৈ আপুনি ধ্যান কৰিব, যাতে আপোনাৰ ল'ৰা ছোৱালী অকণমান সময় ভাবি ল'ব যে আপোনাৰ ল'ৰা ছোৱালী কি কাৰণে আপুনি সংকল্প লয়। আপুনি সংকল্প লওঁতে এটা কথা মন কৰিব, সংকল্প লওঁতে এবাৰ ক'ব লাগে যে মই অমুকে এই বিষয়টোৰ বাবে সংকল্প পাঠ কৰিব ওলাইছোঁ। এই সংকল্প পাঠত যাতে কিবা ভুল ভ্ৰান্তি হ'লেও আপুনি ক্ষমা মাৰ্জনা কৰে, এই কথাখিনি কৈ লৈ আপুনি সংকল্প ল'ব লাগে। আৰু সংকল্প লওঁতে আপুনি সেইদিনা মই আশা কৰিম যে আপুনি একেবহাতে ন্যূনতম 11 বাৰ আপুনি পাঠ কৰক, পিতৃ বা মাতৃয়ে 11 বাৰ পাঠ কৰক। শ্ৰী গুৰু চৰণ সৰোজ নিজ মন মুকুৰ সুধাৰি বৰণ ৰঘুবৰ বিমল যশু जो दायकु फलचारी बुद्धिहीन तनु जानिके सुमिरो पवन कुमार बल बुद्धि विद्या देखो मोहि हरहु कलेश विकार। এই হনুমান চালিচাখন আপুনি পৱন তনয় সংকট হৰণ মংগল মূৰতি ৰূপ ৰাম লক্ষণ সীতা সহিত হৃদয় বসহু স্বৰূপ। এইখিনিলৈকে আপুনি প্ৰত্যেকবাৰ ৰাম নাম ল'ব নালাগে, প্ৰথমবাৰ ৰাম নাম ল'ব আৰু একেবাৰে শেষত ৰাম নাম ল'ব। মাজত আপুনি 11 বাৰ ধুনীয়াকৈ আপুনি একেবহাতে হনুমান চালিচাখন পাঠ কৰক আৰু পাঠ কৰাৰ পিছত আপোনালোকে শৰাইখন ভাঙি ওচৰ চুবুৰীয়াৰ সৈতে প্ৰসাদ হিচাপে আপোনালোকে গ্ৰহণ কৰিব পাৰে। আৰু প্ৰভুলৈ বুলি আপুনি অকণমান যিখিনি প্ৰসাদ, যিখিনি ফল মূল আপুনি ল'ব, তাৰে অকণমান আপুনি তেওঁলৈ বুলি সৰুকৈ বাতি এটাতে হওক বা কিবা কলপাত এখনতে হ'লেও আপুনি তেওঁলৈ বুলি অকণ ভোগ আগবঢ়াব পাৰে। ভোগ হিচাপে আপুনি ক্ষীৰ বনাব পাৰে, ক্ষীৰ অকণমান তেওঁলৈ বুলি আগবঢ়াব পাৰে, বুট দিব পাৰে, যিটো বুট তেওঁলৈ বুলি অৰ্পণ কৰা হয়, অকণমান শুকানকৈ ভজা বুটটো আপুনি দোকানত কিনিব পোৱা যায়, সেইটো আপুনি দিব পাৰে, অকণমান গুড় দিব পাৰে, চেনি দিব পাৰে। এনেধৰণে আপুনি তেখেতক প্ৰসাদ অকণমান দিব পাৰে, আঙুৰ দিব পাৰে, আপুনি কল দিব পাৰে, আপোনাৰ নিজৰ ইচ্ছা সুবিধা সামৰ্থ্য অনুসৰি আপুনি দিয়ক। আপুনি সেই যিখিনি প্ৰসাদ তেওঁলৈ বুলি দিব, পাঠ কৰাৰ পিছত সেই প্ৰসাদখিনি আপুনি ধুনীয়াকৈ তেওঁলৈ বুলিয়ে হওক বা আপুনি বাহিৰত উলিয়াই দিব, গছৰ তলত থৈ দিব, যাতে সেই প্ৰসাদখিনি কোনোবা জীৱ জন্তুৰ চৰাই চিৰিকটিয়ে গ্ৰহণ কৰিব পাৰে। সংকল্প পাঠ কৰোঁতে আপোনালোকে জানে যে এটা ঘটিত পানী লোৱাটো প্ৰয়োজন। গতিকে সেই ঘটিটোত যেতিয়া আপুনি পানী ল'ব, সেই পানীখিনি আপোনাৰ ল'ৰা বা ছোৱালীজনে পৰীক্ষা দিব, সেই ল'ৰা ছোৱালীক আপুনি খাবলৈ দিব, শনিবাৰেও খাবলৈ দিব, পৰীক্ষালৈ যোৱা আগতো আপুনি খাবলৈ দিব। তেনেধৰণে আপুনি সংকল্পটো পাঠ কৰিব। আৰু সংকল্প যিহেতু আপুনি লৈ থাকে, গোটেই কথাখিনি আপোনালোকে জানেই, গতিকে মই থুলমূলকৈ সংকল্পৰ কথাখিনি কৈছোঁ। মনত ৰাখিব, 11 বাৰ হনুমান চালিচা পাঠ কৰিব, হনুমানজীৰ ফটোখন মূৰ্তিভাগ যি আপোনাৰ ঘৰত আছে তাতে কৰিব। অস্থায়ীকৈ কৰিব বিচাৰিলে অস্থায়ী থাপনাখন নিজৰ সুবিধা সামৰ্থ্য অনুযায়ী ধুনীয়াকৈ পাতি ল'ব, পাতি লৈ আপুনি ফল মূলৰ শৰাইখন দি আপুনি হনুমান চালিচা পাঠ কৰক। আপোনাৰ ল'ৰা ছোৱালী মনোবল বৃদ্ধি হ'ব। ঠিক তেনেকৈ ল'ৰা ছোৱালীয়ে কি কৰিব যে ল'ৰা ছোৱালীক মই কৰিবলৈ বিশেষ একো নিদিওঁ, পৰীক্ষা দিব যাবলৈ ওলাব, পৰীক্ষা দিব যেতিয়া বেলেগ আৰু নিয়ম নীতি দিয়াৰ কোনো কথা নাই। এটা কাম কৰিব যে শনিবাৰৰ দিনটোতে আপোনাৰ যিগৰাকী প্ৰাৰ্থীয়ে পৰীক্ষা দিব, আপুনি সংকল্প লোৱাৰ পিছত আপোনাৰ ল'ৰা বা ছোৱালীজনীক আপুনি সেই থাপনাখনতে বহিবলৈ দিব, বহিবলৈ দি তেওঁক ৰাম নাম লিখিব দিব। কেৱল ৰাম ৰাম ৰামকৈ 108 বাৰ ৰাম নাম লিখিবলৈ দিয়ক। 5 মিনিটমান সময় লাগিব। সেই 5 মিনিট ল'ৰা ছোৱালীক আপুনি ভগৱন্তৰ ওচৰত দিব দিয়ক, আপোনালোকৰ ল'ৰা ছোৱালীৰ মনোবল বৃদ্ধি পাব। ৰাম নাম লিখাৰ পিছত তেওঁলোকে কি কৰিব, হনুমান চালিচাৰ যিটো দোহা প্ৰথমতে চপাইৰ আগত যি দোহা আছে যে সেই দোহাটো সম্পূৰ্ণকৈ আপোনাৰ ল'ৰা ছোৱালীক 3 বাৰ কেৱল দোহাটো মাতিব দিব। শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি বৰণ ৰঘুবৰ বিমল যশু जो दायक फलचारी बुद्धिहीन तनु जानिके सुमिरो पवन कुमार बल बुद्धि विद्या देहु मोहि हरहु कलेश विकार। এনেকৈ 3 বাৰ কৰিব, সেৱা ল'ব, ল'ৰা ছোৱালী উঠি নিজৰ জেগাত বহি থাকিব, নিজৰ কাম কৰিব আৰু আপোনালোকে নিজৰ মতে সেই প্ৰসাদখিনি ল'ৰা ছোৱালীকো দিব, ওচৰ চুবুৰীয়াৰ সৈতে মিলিজুলি খাব। আৰু পৰীক্ষা দি যিদিনা যাবলৈ
পৰীক্ষা দিবলৈ যাব ওলাব আগৰ দিনা যিখন আপুনি থাপনা পাতিব সেই থাপনাখনত আপুনি নিজৰ পিতৃ মাতৃয়ে চাকি গছ জ্বলাই দিব ল'ৰা ছোৱালীক কেৱল হনুমন্তৰ ওচৰত এভাগ সেৱা লৈ যাবলৈ দিব বাস একো কৰিব নালাগে এইখিনিকে কৰক আপোনাৰ ল'ৰা ছোৱালী পৰীক্ষাত মনোবল বৃদ্ধি হ'ব বিপদ আপদৰ পৰা আঁতৰি থাকিব গতিকে এই নিয়মখিনি মই আশা কৰোঁ আপোনালোকে ধুনীয়াকৈ বুজি পাইছে সাধাৰণ নিয়ম কৈছোঁ এই নিয়মটো কৰিলে অন্তত আপোনাৰ ল'ৰা ছোৱালীক কি কৰিব বুলি আপুনি যে মোক প্ৰশ্ন কৰি আছে কি কৰিম আপুনি এটা উপায় দিয়ক নিয়ম এটা দিয়ক এইখিনিকে আপুনি কৰিবলৈ দিয়ক আপোনাৰ ল'ৰা ছোৱালীৰ লগতে আপোনাৰ মনৰ ইচ্ছাখিনি পূৰ্ণ হ'ব বেলেগ একো কথা ভাবিব নালাগে মনত এগালমান কথা আনি সেইদিনা সংকল্প ল'ব নালাগে কেৱল নিট পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ কাৰণে আপোনাৰ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে সেইখিনি কৰক বাকী একো কৰিব নালাগে গতিকে আশা কৰোঁ আপোনালোকে বুজি পাইছে কথাখিনি গতিকে মই যোৱাকালি কৈছিলোঁ মই ক'ত যাম এই মে' মাহত গতিকে লিষ্টখন দিয়াৰ পিছত তালিকাখন দিয়াৰ পিছত বহুতে যোগাযোগ আকৌ নতুনকৈ কৰিব বিচাৰিছে ধৰি লওক মই 5 তাৰিখে যে মই গুৱাহাটী যাম বুলি লিখি দিছোঁ আৰু বহুজনে এটা কথা ক'ব বিচাৰে 5 তাৰিখে আমাৰ তালৈকো আহক কিন্তু সেইটো সম্ভৱ নহয় কাৰণ এজন মানুহে যেতিয়া 2 মাহ আগতেই মোক কৈ থ'ব তেওঁক ডেটটো দিয়াৰ পিছত আপুনি আজি গম পায় আজি কৈ দিলে মই আপোনাৰ ওচৰলৈ যাব নোৱাৰোঁ আপোনাৰ যদি মানে ইচ্ছা আছে নিমন্ত্ৰণ দিয়াৰ যদি ইচ্ছা আছে আপোনাৰ ঘৰত যদি হনুমান চালিচা বজৰংগ বানৰ সেই শুভ অনুষ্ঠানভাগ কৰিবলৈ মন আছে আপুনি মোক ফোন কৰিব আৰু যিটো নিমন্ত্ৰণৰ নম্বৰ 9085093104 এই নম্বৰটোত মেছেজহে কৰিব ফোন নকৰিব এই নম্বৰটোত নিমন্ত্ৰণ বুলি মেছেজ কৰিলে মই আপোনালোকৰ তেনেধৰণৰ নিমন্ত্ৰণবোৰ আপোনাৰ সৈতে আলোচনা কৰি নিমন্ত্ৰণবোৰ ল'ম কিন্তু অন্য এজন লোকৰ নিমন্ত্ৰণ লোৱাৰ সেই দিনাই আকৌ নতুনকৈ সেই দিনাই নিমন্ত্ৰণ এটা জইন কৰি দিবলৈ বা যোগ কৰি দিবলৈ অকণ অসুবিধা হৈ যায় কাৰণ যথেষ্ট সময় লাগে কিছু বহুত দূৰৰ পৰা যাওঁ মই গতিকে আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে আৰু আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ সকলো ভালে কুশলে থাকিব যিকোনো বিপদ আপদত মোক ফোন কৰিব মেছেজ কৰিব বা জানিব ইচ্ছা কৰিলে জানিব পাৰিব কিন্তু এটা কথা মনত ৰাখিব যে যদি কিবা জানিবলৈ দীঘলীয়া কথা থাকে আপোনালোকে মোৰ ঘৰলৈ আহিব পাৰিব মই কথা পাতিম আপোনাৰ সৈতে গতিকে সকলোৰে কুশল মংগল কামনা কৰিছোঁ ভালে থাকিব আৰু আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ জয় শ্ৰীৰাম